তুমি বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে তামুলপুৰ জিলা সদৰৰ ৰাইজে আৰু তামুলপুৰ জিলা সদৰত আচলতে পাব্লিক হেল্থ ৱাটাৰ সাপ্লাই নামৰ যি এক বিয়োগাম আঁচনি আছে এই আঁচনিৰ জৰিয়তে বিগত কেইবা বছৰ ধৰি এই তামুলপুৰ জিলা সদৰৰ ৰাইজে পানী খাই আহিছিল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হৈছিল কিন্তু বিগত 2 মে'ৰ পৰা আজি পৰ্যন্ত এটুপিও বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম হোৱা নাই যাৰ বাবে পানীৰ বাবে খোৱা পানীৰ বাবে বা বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তামুলপুৰ জিলা সদৰৰ বহু লোকে আৰু মই বৰ্তমান উপস্থিত আছো সেই কাৰ্যালয়টো তামুলপুৰ জিলা সদৰত থকা পাব্লিক হেল্থ ৱাটাৰ সাপ্লাই নামৰ যি আঁচনি আছে যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত উপস্থিত আছো আৰু এটা কথা উল্লেখ কৰিব লাগিব মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এইটো হ'ল তামুলপুৰ জিলা সদৰত থকা পাব্লিক হেল্থ ৱাটাৰ সাপ্লাই জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত আচলতে বিগত কেইবা বছৰ ধৰি তামুলপুৰ জিলা সদৰৰ বহু লোকে আচলতে ইয়াৰ যি বিশুদ্ধ পানী পাই আহিছিল কিন্তু আজি কেইবাদিন ধৰি ইয়াত পানী যোগান বন্ধ হৈ আছে আৰু পানী যোগান বন্ধ হৈ থকাৰ মূল কাৰণ আচলতে আমি বিভাগীয় যে কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ বা কথা পাতিছিলোঁ আৰু তেওঁলোকে ক'লে যে বিদ্যুৎ মাচুল আচলতে যথেষ্ট পেণ্ডিং হৈ আছে বিদ্যুৎ মাচুল পৰিশোধ কৰিব নোৱাৰাৰ ফলত ইয়াত পানী যোগান বন্ধ হৈ আছে আৰু বিদ্যুৎ মাচুল প্ৰায় লক্ষাধিক টকা 1 লাখতকৈ বেছি টকা পেণ্ডিং হৈ আছে পুনৰ মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে এইটো পানী যোগান আঁচনিটোত ইয়াৰ পূৰ্বে কিন্তু চৰকাৰীভাৱে বিদ্যুৎ মাচুল পৰিশোধ কৰা হৈছিল কিন্তু যেতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন আঁচনি নামৰ এক বিয়োগাম আঁচনি হৰ ঘৰ নল হৰ ঘৰ জল যি জল জীৱন মিছন আঁচনিৰ অধীনত তামুলপুৰ জিলা সদৰত থকা পাব্লিক হেল্থ ৱাটাৰ সাপ্লাইটো সেই আঁচনিৰ অন্তৰ্গত হ'ল তেতিয়াৰে পৰা কিন্তু ৰাইজে ইয়াৰ বৈদ্যুতিক মাচুল পৰিশোধ কৰিবলগীয়া হ'ল যাৰ ফলত নেকি বৈদ্যুতিক মাচুল যথেষ্ট বৃদ্ধি হোৱাত বিদ্যুৎ বিভাগে এই আঁচনিটোৰ বা এই কাৰ্যালয়টোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ফলত আজি প্ৰায় 15-16 দিন তামুলপুৰ জিলা সদৰৰ লোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা মই পুনৰ উল্লেখ কৰিব বিচাৰোঁ যে যি বিদ্যুৎ মাচুল এই বিদ্যুৎ মাচুল আচলতে কাৰ্যালয়টোৰ লগত সংলগ্ন একেটাই বৈদ্যুতিক কানেকশ্যন সেই একেটা কানেকশ্যনতে এই কাৰ্যালয়টোও চলে আৰু এই অঞ্চলটোৰ যি পানী যোগানো চলে সেই একেটা কানেকশ্যনে বন্ধ হৈ আছিল কিন্তু ৰহস্যজনকভাৱে কাৰ্যালয়টোৰ যেতিয়া বিদ্যুৎ কৰ্তন হৈ তেওঁলোকে কাম কাজসমূহ বন্ধ হৈ থাকিল ৰহস্যজনকভাৱে তামুলপুৰ বিদ্যুৎ বিভাগে নতুনকৈ তেওঁলোকৰ কাৰ্যালয়টো চলোৱাৰ কাৰণে এটা কানেকশ্যন দিছে প্ৰশ্ন উত্থাপন হৈছে যথেষ্ট লক্ষাধিক টকা বিল পেণ্ডিং থাকিল তাৰপিছত বিদ্যুৎ বিভাগক কেনেদৰে তেওঁলোকে যোগাযোগ কৰি কাৰ্যালয় চলোৱাৰ কাৰণে নতুন এটা কানেকশ্যন ল'লে যথেষ্ট বিল পেণ্ডিং বিদ্যুৎ কৰ্তন কৰিছে ৰাইজে পানী পোৱা নাই কিন্তু তৎসত্ত্বেও কাৰ্যালয়টোৰ কিন্তু যি অসুবিধা সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে নতুনকৈ এটা কানেকশ্যন ল'বলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত গোটেই জিয়াটো ভুগিছে অঞ্চলটোৰ ৰাইজে উপায়বিহীন হৈ তেওঁলোকে গোটেই লগ লাগি এই যি বৈদ্যুতিক বিল বন্ধ হৈ আছে দিব পৰা নাই তেওঁলোকে প্ৰায় 60,000 টকা আমি জানিব পাৰিছোঁ তেওঁলোকে প্ৰায় 60,000 টকা কালেকশ্যন কৰিলে বিদ্যুৎ বিভাগক দিবলৈ গ'ল যে বৰ্তমান এইখিনি টকা লৈ বিদ্যুৎটো যি কাৰ্যালয়টোৰ বিদ্যুৎ কৰ্তন কৰা হৈছে দিয়াৰ ব্যৱস্থা কৰক যাতে অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱা পানী আগৰ নিচিনাকৈ যাতে বিশুদ্ধ খোৱা পানী পায় কিন্তু বিদ্যুৎ বিভাগে আমি জানিব পৰা মতে বৰ্তমানলৈকে সেই টকাখিনি লৈ যি বিদ্যুৎ কৰ্তন হৈছিল বিদ্যুৎ কানেকশ্যনটো দিবলৈ সক্ষম হোৱা নাই বা দিব বিচৰা নাই কিন্তু ৰহস্যজনকভাৱে একেটা কাৰ্যালয়ত ইমান টকা পেণ্ডিং থকাৰ পিছত নতুনকৈ বিদ্যুৎ কানেকশ্যন দিলে তামুলপুৰ জিলা সদৰৰ ৰাইজে এই ক্ষেত্ৰত দুখ প্ৰকাশ কৰিছে প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁলোকে অতি শীঘ্ৰে বিচাৰিছে যে এই কাৰ্যালয়টোত যে বিদ্যুৎ বিভাগেই হওক বা বিভাগীয় কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অতি শীঘ্ৰে খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰক খোৱা পানী দিয়াৰ যি ব্যৱস্থা আছে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক আৰু অঞ্চলটোৰ ৰাইজ বা জিলা সদৰৰ যিসকল লোকে এই আঁচনিটোৰ পৰা খোৱা পানী পাবলৈ সক্ষম হৈছিল তেওঁলোকে যাতে পুনৰ খোৱা পানী পাবলৈ সক্ষম হয় কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন কথা কৈছে বা তেওঁলোকে যোগাযোগ কৰি থকা বুলিও কৈছে কিন্তু আজি 15টা বা 16টা দিন যদি যিসকল লোকে ইয়াৰ পানীৰে অকল কেৱল মাত্ৰ তামুলপুৰ জিলা সদৰত থকা পাব্লিক হেল্থ ৱাটাৰ সাপ্লাইৰ পানীৰে গোটেই কাম কাজসমূহ হয় এদিন পানী নহ'লে কি অৱস্থা হয় কিন্তু আজি ইমান দিনে পানী নোহোৱাকৈ ৰাইজে কেনেদৰে জীয়াটো ভুগি থাকিবলগীয়া হৈছে সেইটো আচলতে
চিন্তাৰ বিষয়, সেইটো সকলোৱে অনুমেয়। আৰু এই কাৰ্যালয়টোত আচলতে মই দেখুৱাইছোঁ ইয়াৰ দৃশ্য, ইয়াত আচলতে এনেদৰে চলি আছে। কিন্তু আন এটা প্ৰসংগক লৈ আমি যদি আহোঁ, এইফালে আছে বৈদ্যুতিক মিটাৰ আৰু এইফালে হাবি জংঘলে আচলতে আৱৰি ধৰিছে। কাৰ্যালয়টোৰ ভিতৰত যিসমূহ আচলতে পাইপ আছে বা চৰকাৰী বস্তু আছে, সেইসমূহ আচলতে এনেদৰে হাবি জংঘলে আৱৰি আছে। আৰু কোনো ধৰণৰ মানে এতিয়ালৈকে আমি দেখা নাই যে কোনো ধৰণৰ এই কাৰ্যালয়টোৰ বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰি আচলতে চাফ চিকুণৰ ব্যৱস্থা কৰা নাই। কিন্তু এতিয়া মূল সমস্যাটো হৈছে খোৱা পানী। আৰু খোৱা পানী নিয়মীয়াকৈ আগৰ নিচিনাকৈ প্ৰদান কৰাৰ লগতে কাৰ্যালয়টো চিকুণাই তোলাৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে। কাৰ্যালয়টো যি লেতেৰা আৱৰ্জনা আছে সেইবোৰ চিকুণাই তোলক, বিশুদ্ধ খোৱা পানী দিয়াৰ ব্যৱস্থা কৰক। তামোলপুৰৰ পৰা তামোলপুৰ জিলা সদৰৰ বা তামোলপুৰৰ যিসকল লোকে ইয়াৰ পানী পাই আহিছিল, সেই সকলো ৰাইজে একেমুখে দাবী উত্থাপন কৰিছে যে পূৰ্বৰ নিচিনাকৈ বিশুদ্ধ খোৱা পানী সময়মতে তেওঁলোকে যাতে পাবলৈ সক্ষম হয়। বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে, তামোলপুৰ জিলা প্ৰশাসনকো অনুৰোধ জনাইছে যাতে সকলোৱে আগৰ নিচিনাকৈ পুনৰ বিশুদ্ধ খোৱা পানী নিয়মীয়াকৈ পায়। তাৰ লগে লগে কাৰ্যালয়টোৰ যিটো বা টেংকি বা যিটো পানী যোগান আঁচনি আছে, এই গোটেইবিলাক যাতে চাফ চিকুণ হয়। যিহেতুকে খোৱা পানী ৰাইজে ইয়াৰ পৰা পানী খাই বা ব্যৱহাৰ কৰে, এই কাৰ্যালয়টো যাতে চিকুণাই তোলে আৰু মূল কথাটো চিকুণাই তোলাৰ সমান্তৰালভাৱে যাতে খোৱা পানী নিয়মীয়াকৈ পাবলৈ সক্ষম হয়। পানী যোগানৰ কাৰণেতো আপোনালোকে জানে আমাৰ পাৱাৰ ছাপ্লাইৰ প্ৰয়োজন হয়। আৰু প্ৰিপেইড মিটাৰ লগোৱাৰ ফলত বিল পেণ্ডিঙৰ ফলত আমাৰ EPDCL তামোলপুৰ EPDCL ইলেক্ট্ৰিচিটিটো ডিছকানেক্ট কৰি দিছে, যাৰ কাৰণে পানী দিয়াত আমাৰ কি বুলি কয় আমি দিব পৰা নাই, ডিছকণ্টিনিউ হৈ গৈছে। টকা লাষ্ট মান্থত মই জনালৈকেতো 1,38,000, কিন্তু এতিয়া প্ৰতিমাহে যিহেতু বাঢ়ি থাকে গতিকে এতিয়া 141 লাখ হৈছে। পানী পোৱা বেনিফিচিয়াৰী আপোনাৰ যদি আমি সকলো মিলাওঁ তেন্তে 140 আছে। চাওক, আমি এৱেৰনেছটো কৰিয়ে আছোঁ, এৱেৰনেছ কৰিছোঁ। আমি আমাৰ ফালৰ পৰাও বহুতখিনি চেষ্টা কৰিছোঁ, কণ্ট্ৰিবিউশ্যনো দিছোঁ। এতিয়ালৈকে আমি 60,000 কালেক্ট কৰিব পাৰিছোঁ। মই যিহেতু আমিও বেনিফিচিয়াৰী, আমিও পানী খাই আছোঁ এইটো স্কিমৰ পৰা, সেইকাৰণে কৈছোঁ গাঁৱৰ ৰাইজ সকলোৱে মিলি আমি এতিয়ালৈকে 60,000 কালেক্ট কৰিব পাৰিছোঁ। বাকীটো আৰু পেণ্ডিং আছে, 1,40,000 - 60,000টো পেণ্ডিং আছে। কালি এখন মিটিঙত আমাৰ DC ছাৰে কথা পাতিছিলে আমাৰ CEO লগত, EPDCLৰ। তেওঁলোকে এইটো চেষ্টা কৰিম বুলি কৈছে। তেওঁলোকে নিশ্চয় আমাক এটা আশা দিছে, এটা পজিটিভ আমি ভাইব পাইছোঁ যে হয় এইটো সম্ভৱ হ'ব। যিহেতু আগতে মানুহে য'ত নেকি 0 পইচা দিছিলে বা একো নাছিলে, আপোনাৰ কণ্ট্ৰিবিউশ্যন নাছিলে, এতিয়া ৰাইজ সজাগ হৈছে। সজাগ হোৱাৰ ফলত আপোনাৰ 60,000 টকা এটা গোট খাইছে, এইটো এটা ডাঙৰ কথা। গতিকে আমি EPDCLক এইটোৱে অনুৰোধ কৰিম যাতে এই 60,000টো লৈ কাৰেণ্টটো আকৌ আমাক ৰিষ্ট'ৰ কৰি দিয়ে। বাকী যিটো পেণ্ডিং থাকিব সেইটো যিহেতু ৰাইজ সজাগ হৈছে, আমি এটা টাইম লিমিট তেওঁলোকে যাতে ধৰি দিয়ে, আমি অনাগত দিনত বা আমাৰ বেনিফিচিয়াৰী অনাগত দিনত সেই পেণ্ডিং এমাউণ্টটো দিবলৈ নিশ্চয় সক্ষম হ'ব। হয়, অসুবিধা হৈছিল, সেইকাৰণে আমি কি কৰিলোঁ, নিজাকৈ আৰু এটা কানেকশ্যন ল'লোঁ। এইটো আমি EPDCLক ৰিকুৱেষ্ট কৰিলোঁ। আমি কি কৈছে তাৰ বিনিময়ত যিটো আমাৰ দিব লাগে নতুন কানেকশ্যন ল'বলৈ, সেইখিনি আমি দি এটা নতুন কানেকশ্যন আকৌ লৈছোঁ। ৰাইজে চাওক, 60,000টো ৰাইজে কালেক্ট কৰিছে। বাকী এতিয়া যদি EPDCLে সেই আমি যিটো অনুৰোধ কৰিছোঁ তেওঁলোকৰ আগত, সেইটো যদি তেওঁলোকে মানে নিশ্চয় আমি কাইলৈ দিব পাৰিম। যদি তেওঁলোকে কাৰেণ্ট আজি দি দিয়ে, আমি পানী উঠাই আমি ছাৰ্ভিচ দিব পাৰিম। আমি মানা কৰা নাই, আমি ৰেডি আছোঁ ছাৰ্ভিচ দিবলৈ। কিন্তু সেইটোৱে যেনেকৈ মই ক'লোঁ, ছাৰ্ভিচ দিবৰ কাৰণেতো পাৱাৰ ছাপ্লাইটো প্ৰয়োজন হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।